নমস্কাৰ পুনৰবাৰ 444টা ভেকেন্সি ওলাইছে DECT আসামৰ ফালৰ পৰা অৰ্থাৎ ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফটমেন ট্ৰেইনিং আসামৰ ফালৰ পৰা যাৰ অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে 21/9/2020 তাৰিখৰ পৰা 444টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি ওলাইছে পোষ্টসমূহ হৈছে স্টেনোগ্ৰাফাৰ 2টা পোষ্ট টেকনিক্যাল এসিস্ট্যান্টৰ 4টা পোষ্ট ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ 30টা পোষ্ট তাৰপিছত আহিছে ফাৰ্মাচিষ্ট 12টা পোষ্ট ইনষ্ট্ৰাক্টৰ ষ্টেনোগ্ৰাফিত 8টা পোষ্ট জুনিয়ৰ ইনষ্ট্ৰাক্টৰ 92টা পোষ্ট জুনিয়ৰ এসিস্ট্যান্টৰ 28টা পোষ্ট জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 13টা পোষ্ট জুনিয়ৰ এসিস্ট্যান্ট জন লেভেল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ 99টা পোষ্ট হোষ্টেল সুপাৰিটেণ্ডেণ্ট কাম ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ 3টা পোষ্ট ষ্ট'ৰ কিপাৰৰ ITI 10টা পোষ্ট লাইব্ৰেৰিয়ান ITI 1টা পোষ্ট ড্ৰেছাৰ ITI 4টা পোষ্ট গ্ৰেড 4 ৱৰ্কশ্বপ এটেণ্ডেণ্ট আৰু ষ্ট'ৰ এটেণ্ডেণ্টৰ ITI পোষ্ট ওলাইছে 26টা গ্ৰেড 4ৰ হেডকোৱাৰ্টাৰ পোষ্ট ওলাইছে 18টা গ্ৰেড 4ৰ ITI পোষ্ট ওলাইছে 39টা আৰু লগতে গ্ৰেড 4ৰ জন লেভেল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পোষ্ট ওলাইছে 55টা ইয়াৰ বাবে এজ লিমিটেশ্যন দিছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ এজন জানুৱাৰী 1 2020 আৰু এজ ৰিলেক্সেশ্যন দিছে 5 বছৰ SC ST কাৰণে 3 বছৰ দিছে OBC MOBCৰ কাৰণে 2 বছৰ দিছে এক্স সাৰ্ভিসমেন সকলৰ বাবে আৰু লগতে দিছে 10 বছৰ এজ ৰিলেক্সেশ্যন PWD কেণ্ডিডেট সকলৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে কেণ্ডিডেট মাষ্ট অৰ্ডিনাৰিলি ৰেসিডেন্ট অফ আসাম হ'ব লাগিব লগতে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰত্যেক পোষ্টৰ বেলেগ বেলেগ দিছে স্টেনোগ্ৰাফাৰ দিছে গ্ৰেজুৱেশ্যন আৰু NCVT পাছ চাৰ্টিফিকেট লগতে 40 WPM কম্পিউটাৰ টাইপ স্পীড আৰু 120 WPM ইন শৰ্টহাণ্ড ইন ইংলিছত টেকনিক্যাল এসিস্ট্যান্ট হেডকোৱাৰ্টাৰ পোষ্টৰ কোৱালিফিকেশ্যন হৈছে SSLC পাছ লগতে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 3 years এক্সপিৰিয়েঞ্চ লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ডিজায়াৰেবল ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব ইকনমিক্স মেথামেটিক্স ষ্টেটিষ্টিক এই ছাবজেক্টত আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ডিজায়াৰেবল ফাৰ্মাচিষ্ট ITI হায়াৰ ছেকেণ্ডেৰী পাছ লগতে ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম ৰিকগনাইজ বৰ্ড আৰু এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইনষ্ট্ৰাক্টৰ ষ্টেনোগ্ৰাফি ইংলিছৰ VBOOK ডিগ্ৰী ইন কমাৰ্চ আৰ্টছ ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি লগতে এবছৰ এক্সপিৰিয়েঞ্চ ডিপ্ল'মা থাকিব লাগিব মিনিমাম 2 বছৰ ইন কমাৰ্চিয়েল প্ৰেক্টিছ ফ্ৰম ৰিকগনাইজ বৰ্ড আৰু এডভান্স ডিপ্ল'মা থাকিব লাগিব ভকেশ্যনেল 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ আৰু ৰিলেভেণ্ট নেশ্যনেল ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ ট্ৰেইনিং চাৰ্টিফিকেট লাগিব জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইয়াৰ বাবে SSLC পাছ লগতে পাছ নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট or national trade certificate in appropriate trade computer বহুতো trade computer operator programming assistant কপা দিছে আৰু বহুতো দিছে চাই ল'ব পাৰিব তাৰপিছত দিছে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব লগতে ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ ট্ৰেইনিং পাছ চাৰ্টিফিকেট লাগিব জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ জুনিয়ৰ এছিষ্টেণ্ট ITI জুনিয়ৰ এছিষ্টেণ্ট জন লেভেল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বাবে গ্ৰেজুৱেশ্যন লাগিব লগতে মিনিমাম 6 মাহৰ কম্পিউটাৰ কোৰ্চ চাৰ্টিফিকেট লাগিব তাৰপিছত লৈছে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ ইন MS Word আৰু MS Excel তাৰপিছত হোষ্টেল সুপাৰিটেণ্ডেণ্ট কাম ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ দিছে গ্ৰেজুৱেশ্যন ইন ফিজিকেল এডুকেশ্যনেল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু দিছে কম্পিউটাৰ নলেজ থাকিব লাগিব ষ্ট'ৰ কিপাৰ ITIৰ বাবে SSLC পাছ লাগিব লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু NCVT পাছ
হ'ব লাগিব লগতে 3 বছৰ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব বা 3 বছৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হ'লেও হ'ব লাইব্ৰেৰিয়ান ITI দিছে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু এবছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে প্ৰিফাৰেঞ্চ দিয়া হ'ব সেইসকল কেণ্ডিডেট যোনসকলৰ লাইব্ৰেৰী ছাৰ্ভিচৰ হায়াৰ কোৱালিফিকেশ্যন আছে ড্ৰেছাৰ ITI দিছে SSLC পাছ লগতে চাৰ্টিফিকেট অফ ড্ৰেছাৰ ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট লগতে 5 বছৰ ৱৰ্কিং নলেজ থাকিব লাগিব এনি হস্পিটেল বা নাৰ্ছিং হোম গ্ৰেড 4 দিছে গ্ৰেড 4 SQ আৰু ITI আৰু জোন লেভেল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ক্লাছ 8 পাছ হ'ব লাগিব লগতে ফৰ হোষ্টেল কুক ITI কেণ্ডিডেট শুড হেভ এক্সপিৰিয়েঞ্চ ইন কুকিং ফ্ৰম এনি হোষ্টেল বা ইনষ্টিটিউট এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে ৱৰ্কশ্বপ এটেণ্ডেণ্ট বা ষ্ট'ৰ এটেণ্ডেণ্টৰসকলে ক্লাছ 8 পাছ লগতে প্ৰিফাৰেঞ্চ দিয়া হ'ব সেইসকলৰ যোনসকলৰ ট্ৰেড চাৰ্টিফিকেট থাকে চিলেকশ্যন প্ৰচেছ দিছে ফাৰ্ষ্ট টেষ্ট হ'ব ৰিটেন টেষ্ট আৰু ছেকেণ্ড টেষ্ট হ'ব CBT অন ট্ৰেড এপ্লিকেশ্যন ফিজ কোনো লোৱা নহয় অনলাইন এপ্লিকেশ্যন ফিজ লোৱা নহ'ব লগতে এপ্লাই কৰিবলৈ ইতিমধ্যে ষ্টাৰ্ট হৈছে এপ্লাই 21/9/2020 পৰা ষ্টাৰ্ট হৈছে ইয়াৰ লাষ্ট ডেট দিছে 10/10/2020 অৰ্থাৎ অক্টোবৰ 10 তাৰিখ ডেছক্ৰিপশ্যনত এপ্লাই কৰা লিংকটো পাই যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোকে পাব গতিকে এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব গতিকে ভিডিঅ'টো যে আছিল ইমানে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ